ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বাউলী ফাগুন। এই বাউলী ফাগুন ধাৰাবাহিকখনৰ অংকিতৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় বাৰু আপোনালোকে জানিব বিচাৰেনে? যদি আপোনালোকে সেই অভিনেতাজনৰ প্ৰকৃত পৰিচয় আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। নমস্কাৰ আপোনাক সকলোকে, আশা কৰা আপোনাক সকলো ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টো আমি ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক নাম হৈছে বাউলী ফাগুন। তাত অংকিত চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ সম্পূৰ্ণ পৰিচয় আজি আমি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। অংকিতৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে সুব্ৰনীল বৰা আৰু তেখেতৰ ঘৰ হৈছে ডিব্ৰুগড়ত। তেখেতৰ জন্মৰ তাৰিখ হৈছে 16 ডিচেম্বৰ আৰু তেখেতৰ ফেমিলি বুলি ক'বলৈ গ'লে তেখেতৰ মা আছে আৰু তেখেতৰ দেউতা আছে। অংকিত অৰ্থাৎ সুব্ৰনীল বৰাৰ মাতৃৰ নাম হৈছে প্ৰণতি বৰা আৰু পিতৃৰ নাম হৈছে ভাস্কৰ বৰা। আৰু যদি আমি তেখেতৰ অভিনয় জগতৰ কথা পাতিবলৈ যাওঁ, তেখেতে এতিয়ালৈকে বহুকেইটা জনপ্ৰিয় গানত তেখেতে অভিনয় কৰিছে। আৰু যদি আমি তেখেতৰ এডুকেশ্যনৰ কথা পাতিবলৈ যাওঁ, তেখেতে মেকানিকেল ইঞ্জিনিয়াৰিং তেখেতে কমপ্লিট কৰিছে। আৰু এইখিনি হ'ল বাউলী ফাগুনত অংকিতৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ বায়োগ্ৰাফী। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটাকৈ লাইক কৰিব। আৰু যদি আপোনালোকে অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফী চাই থাকিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন একেবাৰে নাপাহৰে। ধন্যবাদ।